বাগিচাৰ কামেৰী প্ৰতিবাদত বহিল নগাঁৱৰ ননৈ চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজ। ননৈ চাহ বাগিচাৰ বাগান কৰ্তৃপক্ষই নিজৰ মইমতালিৰে চাহ শ্ৰমিক ৰাইজৰ পৰা ধন আত্মসাৎ কৰাৰ লগতে ননৈ চাহ বাগিচাৰ বাগান কৰ্তৃপক্ষই নিজৰ মইমতালিৰে চাহ শ্ৰমিক ৰাইজৰ পৰা ধন আত্মসাৎ কৰাৰ লগতে চাহ শ্ৰমিকক বহু সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত প্ৰতিবাদত বহিল চাহ শ্ৰমিকসকল। নগাঁৱৰ ননৈ চাহ বাগিচাৰ শতাধিক চাহ শ্ৰমিক ৰাইজে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদেৰে উত্তাল কৰি তোলে। ননৈ চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত বাগান পৰিচালকৰ লগতে বাগান কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰতিবাদী ৰাইজৰ। ননৈ চাহ বাগিচাৰ শ্ৰমিকৰ ধন আত্মসাৎ কৰা বাগিচাৰ পৰিচালক উদয় ভানু দাসক বদলি কৰাৰ দাবী প্ৰতিবাদী ৰাইজৰ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বিহালী সংবাদ অসম। মজদুর সংঘ জিন্দাবাদ 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 শ্রমিকৰ নিশ্চয় প্ৰাপ্য দিবই লাগিব শ্ৰমিকৰ নিশ্চয় প্ৰাপ্য দিবই লাগিব শ্ৰমিকৰ মেনেজাৰৰ দাদাগিৰি নচলিব 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 মেনেজাৰৰ দাদাগিৰি নচলিব 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 আমাৰ কাৰ্যালয় আছে নচলিব নচলিব মুৰ্দাবাদ মুৰ্দাবাদ অসম চাহ মজদুৰ সংঘ জিন্দাবাদ 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 মেনেজাৰ ভণ্ডামি নচলিব 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 মেনেজাৰ ভণ্ডামি নচলিব 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 মেনেজাৰ মুৰ্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 আমাৰ দাবী আমাৰ দাবী আমাৰ দাবী আমাৰ ন্যায্য প্ৰাপ্য আদায় দিবই লাগিব। আজি আমি প্ৰতিবাদ কৰিবলৈ লৈছো। আমাৰ প্ৰায় 28 দপীয়া দাবী লৈ পেলাই আমি ইয়াত প্ৰতিবাদ কৰিবলৈ লৈছো। সেই 28 দপীয়াৰ দাবী আমি বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো আজি আমাৰ ননৈ চাহ বাগিচাৰ পৰিচালক মহোদয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি অনিচ্ছা সত্ত্বেও আজি আমাৰ শ্ৰমিক ৰাইজে ইয়াত আন্দোলন কাৰ্যসূচী কৰিবলৈ বাধ্য হৈছে। এক নম্বৰ কথা হৈছে, মই ক'ব বিচাৰিছো, চিকিৎসালয় মানুহৰ জীৱন মৰণৰ ঘৰ হ'ল চিকিৎসালয়খন। ইয়াত চিকিৎসালয়খনত মানে এনেকে অন্যায় কৰিছে। আপুনি যদি খোৱা পানী চাব বিচাৰে আপোনালোক প্ৰমাণ কৰিব, তাৰ খোৱা পানীটো হ'ল ঘোলা ঘোলা পানী, খোৱা পানী। আৰু ইয়াত যিজন ডক্তৰ আনিছে তেওঁ ইংলিছত কথা কয়। সাধাৰণ শ্ৰমিক হাড়ক মাটি তেজত পানী কৰা থকা শ্ৰমিক সি ইংলিছ কি বুজি পাব? সেই তেনেকে এটা ইংলিছ কোৱাতে ডক্তৰ লাগি আনি থৈছে ইয়াত। আৰু দ্বিতীয়তে মেনেজাৰে কিছুমান নিজাববীয়াকে আইন ইয়াত বনাই লৈছে। আইন কেনেকে বনাই লৈছে? এজন বেমাৰীক লৈ যাবলগীয়া হলে তেজপুৰ বা নগাঁও চিকিৎসালয়ত তাৰ ইয়াত চৰকাৰী এম্বুলেন্স দিছে, সেই এম্বুলেন্সৰ দ্বাৰাই লৈ যাব লাগিব। তেওঁ কি কৰে, আইন বনাইছে তেল ভৰাব লাগিব, সেই গাড়ীখনত আৰু গাড়ী ভাড়া দিব লাগিব। আৰু এফালে আমাৰ অসম চৰকাৰে টকা দিছে বাগিচা চিকিৎসালয়ত 7 লাখ 8 লাখ টকা, আৰু তাৰ এটা বিভাগত থৈছে প্ৰতি মাহে তেলৰ কাৰণে 5000 টকাকে তেলৰ নামত যাব লাগে। কিন্তু এই তেলৰ নামত পইচাটো লৈ পেলাই নিজে পকেটত ভৰাইছে আৰু শ্ৰমিকৰ পৰা দৰমাৰ পৰা পইচা কৰ্তন কৰি আছে, পইচা লৈ লৈ তেলৰ পৰা। আৰু সৰু বাচ্চা হওক, বুঢ়া মানুহ হওক, ডিপেণ্ডেণ্ট হওক, সেই ডিপেণ্ডেণ্ট সকলক লৈ গ'লে চিকিৎসালয়ত তেওঁলোকৰ লগত মানে যিটো আমাৰ এটেণ্ডেন্স বুলি কয়, তালাপি বুলি কয় আমাৰ ভাষাত, সেই তালাপিত দিয়াটো বন্ধ কৰিছে। আপোনালোক ভাবকচোন, এজন যদি সাধাৰণ শ্ৰমিক নগাঁও বা গুৱাহাটী চিকিৎসালয়লৈ যাব, তেওঁক যদি ডক্টৰে কিবা এটা লিখি দিব, তেওঁ পৰীক্ষা নিৰীক্ষা যেন কেনেকে কৰিব? সেইকাৰণে প্ৰত্যেক বাগিচাৰ পৰা, প্ৰত্যেকখন বাগিচা, আমাৰ নগাঁও জিলাৰ প্ৰত্যেকখন বাগিচাৰ পৰা ৰোগীৰ লগত এজন এস্কৰ্ট পঠিয়াই দিয়ে মানে চিকিৎসা বিভাগৰ পৰা, যাতে তেওঁ গৈ পেলাই নিয়াৰিকে ডক্টৰক দেখুৱাব, কোন বিভাগত দেখুৱাব, টেষ্ট পৰীক্ষা ক'ত কৰিব, এক্সৰে ক'ত কৰিব, পৰীক্ষা নিৰীক্ষা ক'ত কৰিব, গোটেই এস্কৰ্টজনে কৰে। কিন্তু ইয়াত আমাৰ পৰিচালকজনে এইটো নিজাববী আইন মানে এস্কৰ্ট দিয়া বন্ধ কৰিছে। আমি আজি ননৈ চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ গেটৰ সন্মুখত আমাৰ হাজাৰ হাজাৰ শ্ৰমিকে আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো। এইকাৰণে কৰিছো, পুনৰ কৈছো, ইয়াত যিটো পলিপেক চেণ্টাৰ বনাইছে, সেই পলিপেক চেণ্টাৰত আমাৰ গোটেই পাৰ্মানেণ্ট মানুহ ৰঙামাটি শাখা ডিভিজনৰ গোটেই পাৰ্মানেণ্ট ৱৰ্কাৰ লৈ আহিলে, উঠাই আনি পেলাই আমাৰ 1969 চনৰ যি আমাৰ
এক্ট আছে সেই এক্টৰ মতে এখন বাগিচাত কিমান শ্ৰমিক থাকিব লাগে সেই গোটেই শ্ৰমিক আনি পেলাই পলিপেক চেণ্টাৰটো বেলেগ বস্তু তাত ভৰাই দিলে আৰু আমি বহুবাৰ আবেদন নিবেদন কৰাৰ পিছত আমাৰ লগত দ্বিপাক্ষিক আলোচনা বহিছিলে আৰু চুক্তি কৰিছিলে যে 165 জন মানুহ উঠাইছিলো আমি লৈ আহিছিলো পলিপেকত আৰু আমি 165 জন মানুহ আমি বাগানত দিম বুলি আমাৰ লগত চুক্তি কৰিলে চুক্তি কৰি মাত্ৰ 25 জন দিলে তাৰ পৰা আমাৰ বাকী 130 জন শ্ৰমিক আজিলৈকে দিয়া নাই সি এক আমাৰ সমস্যা আৰু বহু তেনেকে জ্বলন্ত সমস্যা আছে ক'ব গ'লে মোৰ যথেষ্ট সময় লাগিব আমাৰ ইয়াত থকা আমাৰ শ্ৰমিকে কেনেকে ভুক্তভোগী আমাৰ বিশেষকৈ চিকিৎসা বিভাগত কেনেকে অন্যায় চলি আছে কেনেকে দুৰ্নীতি চলি আছে আমাৰ এই মহিলাসকল আছে তেওঁলোকৰ পৰা আপোনালোক গোটেই অসমবাসী ৰাইজক যাতে দেখুৱাবৰ কাৰণে চেষ্টা কৰক